ভালেই লাগি আছে। কিমান দিনৰ পৰা আপোনালোকে এই ফটো অংকন কৰিবৰ কাৰণে প্ৰশিক্ষণ দি আছে? তাই মানে এইটো 15 দিন হ'ল মানে আঁকি আছিল এইটো পোৰ্ট্ৰেটটো। আগতেতো তাই কৰিছিলে কিন্তু মানে এনেকুৱা মানে লিখি কৰা নাই, এইটোৱে ফাৰ্ষ্ট কৰিছে মানে। কেনেকুৱা লাগিছে এতিয়া? ভালেই লাগিছে এতিয়া। তাৰ মানে ভৱিষ্যত উজ্জ্বলৰ কাৰণে আৰু মানে মই কৈ আছো আগবাঢ়িবৰ কাৰণে কৰিবৰ কাৰণে আৰ্টটো। নমস্কাৰ, মোৰ নাম ৰিধি দেৱী। মই তিনিচুকীয়া জিলাৰ ডিগবৈত থাকো। ফটোখন কিয় সৃষ্টি কৰিবলগীয়া হ'ল? কিমান দিন লাগিলে ফটোখন আঁকোতে, অংকন কৰোতে? ফটোখন অংকন কৰোতেতো 15 দিন মান লাগিছে। আৰু ফটোখন আচলতে এইটো কমাৰ্চিয়েল ৱৰ্ক আছিলে, মোক এজনে অৰ্ডাৰ দিছিলে। আগতে মই মায়াবিনী লিখি লিখি জুবিন গাৰ্গৰ এটা পৰ্ট্ৰেট আঁকিছিলো। সেইটো পৰ্ট্ৰেট দেখি মানে তাহাঁতৰ বহুত ভাল লাগিছে আৰু তেওঁলোকে এইটো ফিগাৰ গোটেইটো কৈছে যে বনাই দিব পাৰিবানে? তেতিয়া মই কৈছো ঠিক আছে বনাই দিম। তেতিয়া মই অৰ্ডাৰটো লৈছো আৰু ইয়াত মায়াবিনী লিখি লিখি 1 লাখ মান লিখিছো। এই মায়াবিনী এনেকুৱা লিখি লিখি এইটো পৰ্ট্ৰেট আকৌ বনাই দিছো। প্ৰথমতেতো মই ফাৰ্ষ্টত আৰু এটা পৰ্ট্ৰেট বনাইছিলো। সেইটো তেতিয়া বহুত দিন আগত বনাইছিলো। সেইটো বনাইছিলো তেতিয়া মোৰ মনত আহিছে যে এটা ৱৰ্ড দি লিখি লিখি বনাও চাওঁ পৰ্ট্ৰেট। আৰু মোৰ ছাৰ আছে মঞ্জিত ছাৰ, তেওঁ সৰু সৰু চাউলত আৰু সৰিয়হতো একদম সৰু সৰুকে লিখি জনগণ লিখিছে, মোৰ আপোনাৰ দেশ লিখিছে, পৰ্ট্ৰেটো বনাইছে। তো মই ভাবিছো তেনেকে এটা ৱৰ্ড লিখি মই জুবিন গাৰ্গৰ এটা পৰ্ট্ৰেট আঁকো। তেতিয়া মই তেওঁৰ ফেভৰেট গান হয় মায়াবিনী, মায়াবিনী ৱৰ্ডটো লিখি লিখি মই এনেকে পৰ্ট্ৰেটটো বনাইছিলো। মইতো ক্লাছ 6 যেতিয়া আছিলো তেতিয়াৰ পৰা আৰ্ট শিকিছো। ফাৰ্ষ্টত মই হেমাঞ্জলি মিছৰ ওচৰত শিকিলো। তাৰপিছত যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী উঠিলো তেতিয়া মই আশিষ ছাৰৰ ওচৰত শিকিলো। তাৰপিছত মই ডিগ্ৰী কৰিবলৈ মাকুমত থাকিছিলো। তেতিয়া মাকুমত মই মঞ্জিত ছাৰৰ ওচৰতে শিকিলো। প্ৰথমত নমস্কাৰ, মোৰ নাম আশিষ দেৱনাথ। তেওঁ মোৰ ছাত্ৰী হিচাপে মই গৰ্বিত। তেওঁৰ যিটো কলা, সেই কলাটো তাৰ সৰুৰ পৰা আছিলে। মই তাক 8 বছৰ মই শিকাই আছো, এতিয়া বৰ্তমানো শিকাই আছো। তো তাৰ মানে অভিজ্ঞতা এনেকুৱা হৈ গ'ল, ই যিকোনো বস্তু চাই বনাব পাৰে, যিকোনো বস্তু। তো প্ৰথমত যেতিয়া জুবিন দা ঢুকাইছিলে তেতিয়া মোক কৈছে ছাৰ এনেকুৱা মই বনাম ভাবিছো মায়াবিনীলে। মই কৈছো বনোৱা তেনেহ'লে, তুমি পাৰিবা, তোমাৰ আগ্ৰহ আছে। তো তাই প্ৰথমত যেতিয়া চেষ্টা কৰিছে বস্তুটো বহুত ধুনীয়া হৈছিলে। ধুনীয়া হোৱাৰ পিছত তাৰ যিটো আৰু বেলেগ মানুহে চাইছিলে তেতিয়া মানে ইয়াক কৈছে যে মোৰ এটা ফটো লাগে, যিটো জুবিন দা বহি আছে ৰিচেণ্ট, যিটো এইটো বহুত দুৰ্লভ ফটো হয়। তো মোৰ এইটো ফটোত মানে তুমি মায়াবিনী লিখি বনাই দিবা। তো তাই মোক কৈছিলে যে ছাৰ এনেকুৱা এইটো অৰ্ডাৰ আহিছে, মই বনাম। মই কৈছোঁ ঠিক আছে তুমি বনোৱা। যেতিয়া বনাইছে লাহে লাহে বনাইছে, 15 দিন মান লাগিছে। তো যেতিয়া বনাই কমপ্লিট কৰিলে তেতিয়া বহুতেই ধুনীয়া হৈছে। তাৰপিছত মই ভাবিছোঁ মানে কি তাৰ ভৱিষ্যত উজ্জ্বল হওক, সেইটোৱে মই কামনা কৰিছোঁ।